পৰীক্ষা এটাৰ বাবে পঢ়া আৰু পৰীক্ষাটোক পঢ়া দুইটা পৃথক কথা। মই আকৌ এবাৰ কৈছোঁ, পৰীক্ষা এটাৰ বাবে পঢ়া আৰু পৰীক্ষাটোক পঢ়া, ঠিক আছে? পৰীক্ষাৰ বাবে পঢ়া আৰু পৰীক্ষাত পঢ়া এই দুয়োটা সম্পূৰ্ণ পৃথক কথা। বেছিভাগ পৰীক্ষাতে আমি সদায় এটা ভুল কৰোঁ, আমি পৰীক্ষাটোৰ বাবে আমাৰ 100% দি দিওঁ। যেতিয়া পৰীক্ষাটোৰ কাৰণে আমি পঢ়িম, আমাৰ 100% তাত আমি দিওঁ আৰু দি আমি কি কৰোঁ, সেই পৰীক্ষাটোত কৃতকাৰ্য হ'বলৈ, সফল হ'বলৈ আমি চেষ্টা কৰোঁ। কিন্তু কথাটো হ'ল, সেই পৰীক্ষাটোত 100% দিয়াৰ আগতে, মানে পৰীক্ষাটোৰ বাবে, পৰীক্ষাটো পাছ কৰিবৰ বাবে 100% পঢ়াৰ আগতে আমি মাত্ৰ 10% বা 5% সময় উলিয়াই আমি যদি পৰীক্ষাটোক পঢ়ি লওঁ, ঠিক আছে, পৰীক্ষাটো কি হয়, পৰীক্ষাটো কেনেকুৱা হয়, এই সম্পৰ্কে যদি আমি পঢ়ি লওঁ, তেতিয়াহ'লে আমাৰ বেছি ভাল। কিয় বা পৰীক্ষাটোকনো আমি কেনেকৈ পঢ়িম সেই কথা মই কৈ দিছোঁ। পৰীক্ষাটোক পঢ়া মানে হৈছে কি, যে সেই পৰীক্ষাটোত আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহি গৈছে, কোনবোৰ বিষয়ৰ পৰা আটাইতকৈ বেছি প্ৰশ্ন আহিছে, পৰীক্ষাটোৰ চিলেবাছ কি, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত কোনবোৰ টপিক ৰিপিট হৈ আছে, পৰীক্ষাটোৱে কেনেকুৱা ধৰণৰ পেটাৰ্ণ ফ'ল' কৰে, এই কথাবোৰ আমাৰ হৈছে কি পৰীক্ষাটোক পঢ়াৰ কথা। মানে পৰীক্ষাটোক আমি বুজি লৈছোঁ পৰীক্ষাটোত এপিয়াৰ কৰাৰ আগতে। CTET-ৰ পৰীক্ষাটো ঠিক একেটা কথাই হয়। গোটেই চিলেবাছখন যদি আপুনি ভালকৈ চায়, তেতিয়াহ'লে আপুনি দেখিব, আমি ভাবি থাকোঁ গোটেই CTET-ত কি হয়, মাত্ৰ 30 নম্বৰ পেডাগজিৰ পৰা আহে, মানে শিক্ষা মনোবিজ্ঞানৰ পৰা আহে। কিন্তু এই কথাটো ভুল। গোটেই চিলেবাছখনত টোটেল 80 মাৰ্ক, 80 নম্বৰ প্ৰশ্ন আহে কেৱল পেডাগজিৰ পৰা। কেনেকৈ আহে মই আপোনাক বুজাই দিছোঁ। মই ইয়াৰ ডেছক্ৰিপশ্যনটো লিখি দিম, আপোনালোকে চাই ল'ব। 30 মাৰ্ক আহে পেডাগজি, মানে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা। 15 মাৰ্ক আহে লেংগুৱেজ 1 পেডাগজি, 15 মাৰ্ক আহে লেংগুৱেজ 2 পেডাগজি। তাৰমানে 15, 30 প্লাছ CDP 30, 60 মাৰ্ক। আৰু 20 নম্বৰ ক'ৰ পৰা আহে জানেনে? 10 নম্বৰ আহে মেথছ পেডাগজিৰ পৰা, 10 নম্বৰ আহে ছায়েন্স পেডাগজিৰ পৰা, পেপাৰ 2ৰ ক্ষেত্ৰত। কিন্তু যেতিয়া আমি পেপাৰ 1ৰ ক্ষেত্ৰত যাম, পেপাৰ 1ৰ ক্ষেত্ৰত কি হ'ব, মেথছৰ পৰা 10 নম্বৰ আহে পেডাগজি, মেথছ পেডাগজি, আৰু 10 নম্বৰ আহে আমাৰ EVS পেডাগজি, মানে এনভাইৰনমেণ্টেল ছায়েন্স পেডাগজি। ঠিক একেদৰে পেপাৰটোত যদি আপোনাৰ মেথছ ছায়েন্স নাই, ছ'চিয়েল ছায়েন্স বা SST আছে, তেতিয়াহ'লে তাত আপুনি 40 নম্বৰ SSTৰ প্ৰশ্ন পাব, 20 নম্বৰ প্ৰশ্ন আপুনি পাব কিহৰ পৰা, SSTৰ পেডাগজিৰ পৰা। তাৰ মানে আমি কি বুজিলোঁ, যে 30 নম্বৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, 30 নম্বৰ আহে লেংগুৱেজ পেডাগজিৰ পৰা, ইংলিছ আছামিজ দুইটা মিলাই, আৰু 20 নম্বৰ আহে বাকী দুটা বিষয়ৰ পৰা, মেথছ ছায়েন্সেই হওক, মেথছ EVSেই হওক বা ছ'চিয়েল ছায়েন্স হওক। তাৰমানে আমি টোটেল 80 নম্বৰ কেৱল ক'ৰ পৰা পাই আছোঁ, পেডাগজি যদি আমি ভালকৈ পঢ়িছোঁ তাৰ পৰাই পাই আছোঁ। আৰু পেডাগজিত কথাটো কি, গোটেইখিনি একেখিনি কনচেপ্টেই হয়, ক'ৰবাত অলপ অলপ পৃথক আপুনি পাব। লেংগুৱেজ পেডাগজিত দুটামান পৃথক কথা পাব, ঠিক আছে, ছ'চিয়েল ষ্টাডিজৰ পেডাগজিত অলপ পৃথক কথা পাব, কিন্তু মূল বেছটো একেই হয়। বা আপুনি যদি EVSৰ পেডাগজি যায়, তাতো আপুনি অলপমান ছায়েন্সৰ লগত ৰিলেটেড পেডাগজি পাব, দুটামান কথা বেলেগকৈ শিকিব লাগিব, ঠিক আছে। গতিকে এই গোটেইখিনি বস্তু যদি আমি ভালকৈ পঢ়ি লওঁ, তেতিয়াহ'লে 150 নম্বৰৰ ভিতৰত 80 নম্বৰ আমি পাই আছোঁ কেৱল পেডাগজিৰ পৰা, ঠিক আছে। এই কথাটো বিভিন্নজন মোৰ অনুজ ছাত্ৰ বা অনুজ যিসকল শিক্ষাৰ্থী আছে বা BEd প্ৰশিক্ষাৰ্থী বা DLEd প্ৰশিক্ষাৰ্থী আছে, তেওঁলোককো মই এইটো কথা বাৰে বাৰে কওঁ যে আপোনালোকে পেডাগজিটোত বেছিকৈ গুৰুত্ব দিয়ক। বাকী সকলোৱে কথা এটাই কৈ থাকে সদায় যে মই CTET-ৰ পৰীক্ষা দিম, CTET-ৰ পৰীক্ষা দিম, মোৰ মেথছ বেয়া। মই তেওঁলোকক এনালাইচিছ কৰি চিলেবাছটো মেলি দেখাই দিওঁ যে চাওক, 150 নম্বৰৰ মাত্ৰ 15 নম্বৰ মেথছ আহে, মাত্ৰ 15টা কুৱেশ্যন মেথছৰ 150টা কুৱেশ্যনৰ ভিতৰত। সেই 15টা কুৱেশ্যন যদি আপুনি এৰিও থৈ আহে, তেতিয়াও আপোনাৰ তাতে 135 নম্বৰ বাকী থাকিলে। যদি আপোনাৰ ছায়েন্সত মাৰ্ক নাহে, ছায়েন্সৰ পৰা আপুনি 5টামান কুৱেশ্যন এৰি দিয়ক, ছায়েন্সৰো 15টা কুৱেশ্যনে আহে, তাৰপৰা 10টা কুৱেশ্যন উঠাওক, কাৰেক্ট কৰক, ঠিক আছে। আনকি মই নিজে যেতিয়া 100+ মাৰ্ক পাইছিলোঁ 2খন পেপাৰতে, পেপাৰ 1 পেপাৰ 2 দুইখনতে, মই নিজে যেতিয়া CTET-ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ, তেতিয়াও মই সম্পূৰ্ণৰূপে মেথছ ইগন'ৰ কৰিছিলোঁ, মই প্ৰেক্টিছেই নাই কৰা। আনকি মই পৰীক্ষা হলত সোমায়ো, কাৰণ 150টা প্ৰশ্নৰ কাৰণে আমাৰ হাতত থাকে 3 ঘণ্টা সময়, ঠিক আছে। চ' সেই 3 ঘণ্টা সময় আমাৰ বাবে সম্ভৱ নহয় যে 150টা কুৱেশ্যনৰ সেই মেথছকেইটাও আমি সম্পূৰ্ণৰূপে কৰিম, বা 2.5 ঘণ্টা সময় থাকে চাগে দেই, মই অলপমান ভালকৈ চাব লাগিব এইটো বিষয়।
তথাপি আপোনালোকে বেছি ভালকৈ জানিব, কাৰণ মই আজিৰ পৰা 2-3 বছৰ আগতে পৰীক্ষা দিছিলোঁ। কিন্তু বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ এই পেডাগজি পঢ়াই থকা যায় যিহেতু, সেইকাৰণে মই কথাখিনি আপোনালোকক ক'ব পাৰিছোঁ। কথাটো এইটো যে যদি সেই 15টা মেথছ মই নিজে বাদ দি দিছিলোঁ, সেই 15টা মেথছ মই লাষ্টৰ যি 15 মিনিট সময় থাকিব সেই সময়ত মই সেইকেইটা কৰিছোঁ, আৰু তাৰে মই বেছিভাগ প্ৰশ্ন মই ডাইৰেক্ট চাই পেলাই আনচাৰটো অনুমান কৰিয়ে কৰি থৈ আহিছোঁ। 10টা কৰিছোঁ, 10টাৰ ভিতৰত চাগে 5টামান কাৰেক্ট হৈছে, তাৰপিছতো মই 100+ পাইছোঁ। তো মেথছটো আমি কৰিব লাগিব বুলি কোনো কথা নাই। মেথছ যদি আপুনি ইগন'ৰ কৰি দিয়ে টোটেলি চিলেবাছখনত, আপুনি তথাপিও পাছ কৰিব। চিমিলাৰ চিটুৱেশ্যন হৈছিলে যোৱা বছৰ মই যেতিয়া এখন স্কুলত কৰি আছিলোঁ, মানে বিফৰ গেটিং দ্য গভৰ্ণমেণ্ট জব আই ৱাজ ৱৰ্কিং ইন এ প্ৰাইভেট স্কুল। তাতো তেতিয়া তেনেকৈ CTET-ৰ পৰীক্ষা দিব লগা হৈছিল, মানে পৰীক্ষাত মই ইনভিজিলেটৰ আছিলোঁ। সেই তাতে মই যেতিয়া এজন ষ্টুডেণ্টক দেখা পালোঁ যে তেওঁ পৰীক্ষা হলত সোমাই লগালগ মেথছ কেইটা কৰাত লাগিছে, মই সুধিলোঁ যে তুমি মেথছ বেকগ্ৰাউণ্ডৰ নেকি? কৈছে অঁ মই ছায়েন্স বেকগ্ৰাউণ্ডৰ। মই তেওঁক ক'লোঁ যে আপুনি যদি পাৰে আপুনি পেডাগজিখিনি আগতে কৰি লওক, লেংগুৱেজ কৰি লওক, ঠিক আছে, ছায়েন্স কৰি লওক, একেবাৰে লাষ্টত মেথছ কৰিব। তেওঁ কৈছে নাই নাই ছাৰ মেথছকেইটা আগতে কৰি লওক। মই কৈছোঁ ঠিক আছে তেতিয়াহ'লে কৰক। তাৰপাছত দেখা পালোঁ যেতিয়া লাষ্ট মুভমেণ্ট যেতিয়া আহিছে, তেওঁৰ মেথছ কৰিলে ঠিকেই আছে, লাষ্টত তেওঁ পেডাগজিৰ 20-25টা কুৱেশ্যন তেওঁ থাকি গৈছে, লাষ্টত হাহাকাৰ, টাইম নাই। তেতিয়া মই কৈছোঁ মইতো আগতেই কৈছিলোঁ এইটো কথা যে পেডাগজিটো আগতে কৰি ল'ব লাগে, কাৰণ সহজ কথা। সহজ মানে কি, তাত আমি কেলকুলেশ্যন কৰিব লগা একো নাই, আমি নিজৰ ইনটুইশ্যনৰ পৰা বা যি পঢ়িছোঁ তাৰ পৰা এপ্লাই কৰি কুৱেশ্যনটো কৰিলেই হৈ যায়। গতিকে সেই সহজ কামটো আমি কিয় কৰি নলওঁ, আমি টান কামটোত কিয় লাগি থাকোঁ, ঠিক আছে, সেইটো আমি এটা ভুল কৰোঁ সদায়, আৰু সেই ভুলটো আপোনালোকে এইবাৰ CTET পৰীক্ষাত নকৰিব। চ' 80 নম্বৰ আপোনালোকে পেডাগজিৰ পৰা পাই গ'ল, হৈ গ'ল। বাকী 20 মাৰ্ক আপোনালোকে লৈ আহক 2খন লেংগুৱেজ পেপাৰৰ পৰা, কাৰণ 15 মিনিট 30 নম্বৰ থাকিলে তাতে পেডাগজিক বাদ দি। চ' সেই 30 নম্বৰ বা 20 নম্বৰ লৈ আহক, 100 হৈ গ'ল। মেথছৰ পৰা আপুনি 10 নম্বৰ লৈ আহক, ছায়েন্সৰ পৰা 10 নম্বৰ লৈ আহক, 120 হৈ গ'ল। যদি বোলে আপোনাৰ মেথছ বোলে 7টামান মেথছ কাৰেক্ট কৰিব পাৰে, 7টা মেথছ কাৰেক্ট হ'ল, 7টা ছায়েন্স কাৰেক্ট, 14 নম্বৰ, ঠিক আছে, 114 মাৰ্ক আপুনি পাই গ'ল। গতিকে ইমানখিনি মাৰ্ক পাই গ'লে আপোনালোকৰ LP UP চাকৰি কনফাৰ্ম হৈ যাব, কাৰণ 85% মাৰ্ক সদায় ক'ৰ পৰা লয়, CTET-ৰ পৰা লয়। গতিকে সেই কামটো যদি কৰে, আমি সদায় স্মাৰ্ট ৱৰ্ক কৰিব লাগে, হাৰ্ড ৱৰ্ক আমি কৰিব লাগিব, কিন্তু সেই হাৰ্ড ৱৰ্কটো আমি ক'ত কৰিম, সেইটোৱে হৈছে আমাৰ স্মাৰ্ট ৱৰ্ক। গতিকে আপোনালোকে স্মাৰ্ট ৱৰ্ক কৰি পেলাই এইটো বুজি লওক যে পেডাগজি ভালকৈ পঢ়িব লাগিব, ঠিক আছে। আৰু পেডাগজি ভালকৈ পঢ়িবৰ কাৰণে কেৱল পেডাগজি আমি পঢ়ি থাকিলে নহ'ব, আমি প্ৰপাৰলি কুৱেশ্যন এটেম্প কৰিব লাগিব, মক টেষ্ট দিব লাগিব, আৰু তাৰ লগতে আপোনালোকে যিমান পাৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এটেম্প কৰক পেডাগজিৰ পৰা। মই প্ৰত্যেকটো ভিডিঅ'তে এইটোৱে কথাই কৈছোঁ পেডাগজি সম্পৰ্কে, যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এটেম্প কৰক, মক টেষ্ট দিয়ক, আপোনালোকৰ হৈ যাব। কাৰণ প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰে যে এই কুৱেশ্যনটোৰ আনচাৰ কোনটো হ'ব, সেইটো আমি কিমান কুৱেশ্যন প্ৰেক্টিছ কৰিছোঁ, তেতিয়াহে আমি প্ৰেডিক্ট কৰিব পাৰিম। আৰু সেই সুবিধাটো মই আপোনালোকক দিছোঁ ক'ৰ পৰা, মোৰ টেলিগ্ৰাম চেনেলটোৰ পৰা, যিটো লিংক মই তলত দি দিম, GTBGT আৰু CTET বুলি পেলাই তাত লিখা থাকিব, আপোনালোকে জইন কৰি ল'ব। তাতে মই প্ৰায় প্ৰেক্টিছ কুৱেশ্যন বা মক কুৱেশ্যন বা PYQ দিয়ে থাকোঁ, তাতে আপোনালোকে এটেম্প কৰি দিব। তো সেনেকৈ এটেম্প কৰি থাকিলে আপোনালোকৰ সুবিধা হ'ব। আৰু তাৰ লগতে যিসকলে অলপমান চিৰিয়াছলি ষ্টাডি কৰিব বিচাৰে যে নাই আমি এইবাৰ CTET-টো ক্লিয়াৰ কৰিবই লাগিব, বা যোনে বেছি ফ'কাছ দিব বিচাৰে, তেওঁলোকৰ কাৰণে আমাৰ যিটো এপ আছে থিংকাৰ এডুকেশ্যনৰ, তাৰো লিংক মই ডেছক্ৰিপশ্যনত দি দিম। তাত মই 299 ৰুপিজত মাত্ৰ, আৰু অহা 3 মাহৰ বাবে, মানে জুন, জুলাই, আগষ্ট, বিফৰ দ্য এক্সাম, মানে এক্সাম যেতিয়ালৈকে হয় তেতিয়ালৈকে 299 ৰুপিজত কমপ্লিট পেডাগজি ৰিভিজনৰ কোৰ্চ মই দি দিছোঁ, কৰি আছোঁ, বহুতো ষ্টুডেণ্টে কৰি আছে অলৰেডি। আৰু সেই কোৰ্চত কি হ'ব, চাইল্ড ডেভেলপমেণ্ট পেডাগজি 30 মাৰ্কৰ কাৰণে আমি ৰিভিজন কৰিম, কমপ্লিট ৰিভিজন মানে ফুল ক্লাছ, তাৰ ৰিলেটেড আপোনালোকে টেষ্ট পাব, ছায়েন্স পেডাগজি, মেথছ পেডাগজি, SST পেডাগজি, EVS পেডাগজি, লেংগুৱেজ পেডাগজি, গোটেইখিনি আপোনালোকে পাই যাব। আৰু ক্লাছ হোৱাৰ লগে লগে আপোনালোকে টেষ্টটো তাতে পাই যাব, অনলি 299 ৰুপিজ। মই এইটো নহয় যে মই কোৰ্চ প্ৰমোট কৰিব বিচাৰিছোঁ, মই আপোনালোকক মাত্ৰ কথাটো জনাইছোঁ যে চিৰিয়াছলি ফ'কাছ কৰি পেলাই যদি আমি ষ্টাডি কৰিব লাগে, তেতিয়াহ'লে আমি টেষ্ট দিব লাগিব, আমি কথাবোৰ ভালকৈ ছিষ্টেমেটিকেলি পঢ়িব লাগিব, আৰু স্মাৰ্ট ৱৰ্ক কৰিব লাগিব, ঠিক আছে। গতিকে মিছাতে আপোনালোকে চিন্তা নকৰিব যে মই মেথছ নোৱাৰোঁ বাবে মোৰ CTET ক্লিয়াৰ নহ'ব, মিছা কথা। বাকীখিনি বস্তু ভালকৈ চাওক। 80ৰ ভিতৰত 75টা কুৱেশ্যন আপোনালোকে কাৰেক্ট কৰিবলৈ ট্ৰাই কৰক। মই ট্ৰাই কৰিছিলোঁ, মোৰ হৈছিলে। CDP-ত 30 কুৱেশ্যনৰ ভিতৰত 26 কুৱেশ্যন মই কাৰেক্ট কৰিব পাৰিছিলোঁ, গতিকে আপোনালোকেও পাৰিব, ঠিক আছে। আৰু সদায় যদি প্ৰেক্টিছ কৰি থাকে 30 আউট অফ 30 কুৱেশ্যনে কাৰেক্ট হৈ যাব, কাৰণ মানুহে CTET-ত 130, 140 মাৰ্কো পায়, ঠিক আছে, 145 মাৰ্কো পায়, গতিকে পচিবল হয়। গতিকে সেইমতে আপোনালোকে প্ৰিপাৰেশ্যন চলাওক, পঢ়াৰ লগে লগে সমান্তৰালকৈ আপোনালোকে টেষ্টবোৰ দি যাওক, আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন খুব মতে চাই থাকক।
এই প্ৰচিডিউৰটো ফ'ল' কৰিলে আপোনালোকৰ CTET 100+ কিয় 120+, 110+ মাৰ্ক আপোনালোকে পাই যাব। ঠিক আছে, ধন্যবাদ, শুভকামনা থাকিলে আপোনালোকৰ প্ৰস্তুতিৰ এই যাত্ৰাৰ বাবে। আমি এনেকুৱা এটা বিষয় লৈ পেলাই আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম।